নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ আজি আমি পঢ়িব লৈছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ ৩ নম্বৰ পাঠ ভাৰতৰ কৃষি আৰু উদ্যোগৰ ৫ নম্বৰ অংক ইতিমধ্যে আমি কৃষিৰ বিষয়ে আলোচনা কৰিছো কৃষিৰ প্ৰকাৰ কৃষিৰ অঞ্চলসমূহ কৃষিৰ সমস্যাসমূহ আৰু কৃষিৰ সমাধানৰ বিষয়ে উদ্যোগৰ কথা আমি আলোচনা কৰিছো উদ্যোগ আমাৰ কি প্ৰকাৰৰ আছিল ৩ প্ৰকাৰৰ বৃহৎ উদ্যোগ ক্ষুদ্ৰ উদ্যোগ আৰু কুটিৰ শিল্প উদ্যোগ উদ্যোগসমূহে এখন দেশৰ উন্নয়নৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পেলায় এই উদ্যোগসমূহ স্থাপন হোৱাৰ প্ৰধান কাৰকবিলাক হৈছে ভৌগোলিক অৱস্থান ভৌগোলিক অৱস্থানে উদ্যোগসমূহ স্থাপন কৰাত সহায় কৰে সাধাৰণতে উদ্যোগবিলাক নদীৰ পাৰত অৱস্থিত হয় কাৰণ জল পৰিবহনৰ যোগেদি যিবিলাক উদ্যোগত উৎপাদিত দ্ৰব্যসমূহ আমদানি ৰপ্তানি কৰিবৰ কাৰণে সুবিধা হয় বাণিজ্য কৰিবৰ কাৰণে সুবিধা হয় ঠিক আছে গতিকে সাধাৰণতে উদ্যোগিক উন্নয়ন নদীৰ পাৰত হোৱা দেখা যায় বৃহৎ উদ্যোগৰ কাৰকসমূহ হ'ল য'ত খনিজ সম্পদ বেছিকে পোৱা যায় য'ত খনিজ সম্পদ বেছিকে পোৱা যায় তাতে বৃহৎ উদ্যোগবিলাক স্থাপন হয় আনহাতে য'ত যাতায়াতৰ সুবিধা আছে আৰু অনুকূল জলবায়ু আৰু সুদক্ষ শ্ৰমিক আছে আনহাতে য'ত বজাৰখন আছে গতিকে বৃহৎ উদ্যোগসমূহ স্থাপন হোৱাৰ কাৰকবিলাকৰ ভিতৰত আমাৰ প্ৰধান কাৰককেইটা হৈছে য'ত খনিজ দ্ৰব্য বেছিকে পোৱা যায় যাতায়াতৰ সুবিধা আছে অনুকূল জলবায়ু য'ত ভাল হয় আনহাতে য'ত শ্ৰমিক বেছিকে আছে ভাল শ্ৰমিক য'ত আছে আৰু বজাৰখন আছে তাতে উদ্যোগসমূহ স্থাপন হয় এই আটাইবোৰ কাৰকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ইটোৰ সিটোৰ লগত জড়িত হৈ আছে ঠিক আছে আৰু মেইন হৈছে ইয়াৰে পইণ্টটো ভৌগোলিক অৱস্থা ভৌগোলিক অৱস্থাৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ই জড়িত হৈ আছে কৃষি আৰু উদ্যোগ বুলি ক'লে ইয়াৰ পৰিপূৰক হয় কৃষি থাকিলে উদ্যোগ থাকিব উদ্যোগ হ'বলৈ হ'লে ইয়াৰ পৰা কৃষিৰ পৰা ই কেঁচামাল বা কেঁচা সামগ্ৰী পাব পাৰে গতিকে ইটোৱে আনটোৰ লগত পৰিপূৰক হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি বৃহৎ উদ্যোগৰ কাৰকসমূহৰ বিষয়ে আলোচনা কৰিলো আৰু আলোচনা কৰিলো যে এই ভৌগোলিক অৱস্থানৰ কাৰণে কিদৰে বৃহৎ উদ্যোগবিলাক স্থাপন হৈছে আৰু ইয়াৰ ওপৰত প্ৰভাৱ পৰিছে কৃষি আৰু উদ্যোগ দুইটাই পৰিপূৰক হয় ইটোৱে সিটোৰ লগত জড়িত হৈ আছে এতিয়া আমি ভাৰতৰ উদ্যোগসমূহৰ বিষয়ে আলোচনা কৰিম ভাৰতত বিভিন্ন ধৰণৰ উদ্যোগ এতিয়া স্থাপন কৰা হৈছে প্ৰথমতে কোনবোৰ উদ্যোগ স্থাপন কৰা হৈছে সেইখিনি আমি আলোচনা কৰোঁ হা প্ৰথম বাণিজ্যিক কয়লা উৎপাদন হৈছিল ৰাণীগঞ্জ নামৰ ঠাইডোখৰত ৰাণীগঞ্জ আছে কয়লাক্ষেত্ৰ পশ্চিমবংগত ঠিক আছে তাৰ পিছত হৈছিল প্ৰথম আধুনিক বস্ত্ৰ উদ্যোগ হেতু হৈছিল মুম্বাইত কোন চনত 1854 চনত 3 নম্বৰত আছে মৰাপাট মিল হেতু হৈছিল ৰিছা নামৰ ঠাইডোখৰ হেতু আছে পশ্চিমবংগত 1855 চনত লুটিখা উদ্যোগ আছিল প্ৰথমটো 1907 চনত ক'ত হৈছিল ঝাৰখণ্ডৰ জামশেদপুৰত ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল ভাৰতৰ ঔদ্যোগিক যিবিলাক আৰম্ভ হৈছিল উন্নয়ন আৰম্ভ হৈছিল সেই উন্নয়নসমূহ প্ৰথমতে কোনবিলাক উদ্যোগ হিচাপে স্থাপন কৰা হৈছিল সেইখিনি ইয়াতে দিয়া হৈছে তোমালোকৰ কিতাপত পাবা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা ছাত্ৰ ছাত্ৰীসকল পিছত কিন্তু কিছুমান বেলেগ উদ্যোগ স্থাপন হ'ল সেইবোৰ হৈছে সিমেন্ট ৰবৰ কাঁচ চামৰা কাগজ ৰাসায়নিক সামগ্ৰী চেনি আৰু বনস্পতি উদ্যোগৰ বিকাশ ঘটিলে ঠিক আছে গতিকে বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন হ'ল ভাৰতত আৰু স্বাধীনতাৰ পিছতহে এই যিবিলাক উদ্যোগ আছে সেইবিলাক অগ্ৰগতি লাভ কৰিছে গতিকে স্বাধীনতাৰ আগত ইমান উদ্যোগ নাছিলে স্বাধীনতাৰ পিছতহে যিবিলাক ডাঙৰ ডাঙৰ উদ্যোগ আছে সেইবোৰ স্থাপন হৈছিল আৰু উন্নয়ন ঘটিছিল এতিয়া ঔদ্যোগিক অঞ্চল বুলি ক'লে আমি জানো য'ত বিশেষ উদ্যোগ বা গঢ় লৈ উঠে যেনেকৈ আমি কৃষি অঞ্চলৰ কথা আলোচনা কৰিছিলোঁ সেইদৰে কিছুমান এনেকুৱা অঞ্চল আছে য'ত বৃহৎ উদ্যোগবিলাক গঠন হৈছে ঠিক আছে যিবিলাক অঞ্চলত বৃহৎ উদ্যোগ গঢ় লৈ উঠিছে সেইবিলাকক কি বুলি কয় শিল্প অঞ্চল বুলি কয় এই শিল্প অঞ্চল কেইবা প্ৰকাৰৰো আছে আমি সেইবিলাকৰ বিষয়েও আলোচনা কৰিম দেশখনত খনিজ পদাৰ্থৰ অসমান বিতৰণৰ কাৰণে বিভিন্ন ঠাইত অঞ্চলবিলাক দেখিবলৈ পোৱা যায় ঠিক আছে য'ত খনিজ পদাৰ্থ বেছিকে পোৱা যায় তাত বৃহৎ উদ্যোগবিলাক গঢ়ি উঠিছে যিহেতু খনিজ পদাৰ্থ সকলো ঠাইতে সমানভাৱে নাপায় বিভিন্ন ধৰণত অসমানভাৱে বিতৰণ হৈ আছে সেইকাৰণে ইয়াতে
উদ্যোগবিলাকো বিভিন্ন ঠাইত এনেকে গঢ় লৈ উঠিছে ঠিক আছে এতিয়া আমি যদি মানচিত্ৰখনত চাওঁ যিখন আমাৰ সাংকেতিক চিহ্নৰ মানচিত্ৰখনত থকা যিকেইটা আমাৰ পইণ্ট আছে লোৰ আকাৰ তাম বক্সাইট লো মেংগানিজ সোণ এইবিলাক বিভিন্ন ঠাইত বিতৰণ হৈ আছে দেখিছা নহয় তোমালোকে কিতাপখনত চাবাচোন ইয়াতে যদি ধৰিব পৰা নাই গতিকে ছাত্ৰ ছাত্ৰীসকল এইবিলাক যিবিলাক খনিজ পদাৰ্থ আছে সেই খনিজ পদাৰ্থবিলাক অসমানভাৱে বিতৰণ আছে কৰবাত অসমত আছে কিছুমান ৰাজস্থানত কিছুমান গুজৰাটত কিছুমান বেলেগ বেলেগ ঠাইত আছে কিছুমান আকৌ একে ঠাইতে নাপায় লোৰ আকাৰ বেলেগ ঠাইত পায় তাম বেলেগ ঠাইত পায় বক্সাইট বেলেগ ঠাইত পায় এইদৰে যিবিলাক আমাৰ খনিজ পদাৰ্থ আছে বিভিন্ন ঠাইত ই বিতৰণ হৈ আছে গতিকে সেইদৰে সেই উদ্যোগবিলাকো বিভিন্ন ঠাইত বিতৰণ হৈ আছে ঠিক আছে এতিয়া আমি যিটো শিল্প অঞ্চলৰ কথা কৈছিলো সেই শিল্প অঞ্চলসমূহৰ ভাগ ভাগ কৰা হৈছে সেইবিলাক আমি আলোচনা কৰিম প্ৰথমটো হৈছে হুগলী শিল্প অঞ্চল ছাত্ৰ ছাত্ৰীসকল হুগলী শিল্প অঞ্চল হৈছে পশ্চিমবংগৰ হুগলী নদীৰ কাষেৰে 100 কিলোমিটাৰ বিস্তৃত হৈছে এই অঞ্চলত কলিকতা আৰু হাওৰা কেন্দ্ৰ কৰি ঔদ্যোগিক অঞ্চল গঠিত হয় ঠিক আছে প্ৰধানকৈ কেন্দ্ৰসমূহ হৈছে ইয়াৰে ঠাইসমূহ হৈছে নয়াহাটী জগতদল শ্যামনগৰ ত্ৰিবেণী বেলুৰ লিলুহা আৰু আন্দোল ঠিক আছে গতিকে এই কেন্দ্ৰসমূহৰ বিষয়ে ইয়াতে দিয়া হৈছে এই কিন্তু যিটো শিল্প অঞ্চল আছে ই ব্ৰিটিছ সময়ৰ পৰাই ই বিকশিত হৈ আছিল ইয়াৰ বিকাশ ব্ৰিটিছ সময়ৰ পৰাই বিকাশ হৈছে ইয়াৰে প্ৰধান উদ্যোগ কি ইয়াৰ পৰা উৎপাদিত সামগ্ৰী পোৱা হয় উদ্যোগবিলাক আছে মৰাপাটৰ সামগ্ৰী বস্ত্ৰ শিল্প কাগজ গধুৰ অভিযান্ত্ৰিক যন্ত্ৰপাতি ৰাসায়নিক ঔষধ আৰু বৈদ্যুতিক সামগ্ৰী জল পৰিবহনেও ইয়াৰ বিকাশত অৰিহণা যোগাইছিল তোমালোকক কৈছোৱে যে যিহেতু বংগোপসাগৰখন এই ঠাইৰ কাষতে আছে গতিকে সাগৰেদি বিভিন্ন ধৰণৰ আমদানি ৰপ্তানি কৰা হৈছিল গতিকে বাণিজ্যৰ ক্ষেত্ৰতো ই আগবঢ়া এবাৰ আমি পঢ়িম চোটনাগপুৰ মালভূমি শিল্প অঞ্চল এই মালভূমি শিল্প অঞ্চল খনিজ সম্পদেৰে বিখ্যাত হয় বহুত খনিজ সম্পদ পোৱা যায় সেইকাৰণে ইয়াতে ঔদ্যোগিক অঞ্চল গঠিত হৈ আছে প্ৰধান উদ্যোগসমূহ হৈছে খনন ধাতু অভিযান্ত্ৰিক যন্ত্ৰপাতি আৰু ৰাসায়নিক সামগ্ৰী এনেকুৱা ধৰণৰ উদ্যোগ ব্যৱস্থা ইয়াতে আছে দুৰ্গাপুৰক ভাৰতৰ ৰুৰ বুলি কোৱা হয় এই ভাৰতৰ ৰুৰ মানে কি সেই বিষয়ে আমি আলোচনা কৰিম দুৰ্গাপুৰত সাধাৰণতে কিহৰ উদ্যোগ আছে তীখাৰ উদ্যোগ লুতীখাৰ উদ্যোগ আৰু এই লুতীখা উদ্যোগটো নদীৰ পাৰত অৱস্থিত গতিকে নদীৰ কথা তোমালোকক কৈছিলোৱে যে নদী কাষতে বিভিন্ন ধৰণৰ উদ্যোগবিলাক স্থাপন হৈছে সেইটো হৈছে দুৰ্গাপুৰ তীখা উদ্যোগ ঠিক আছে ঝাৰখণ্ড দক্ষিণ বিহাৰ পশ্চিমবংগ আৰু উৰিষ্যাত এই উদ্যোগ আছে মূলত লু আৰু তীখা উদ্যোগৰ বাবে এই শিল্প অঞ্চলটো বিখ্যাত হয় ঠিক আছে এতিয়া যে ৰুৰ শিল্প এলেকাৰ কথা অলপ আগতে আলোচনা কৰিছো ভাৰতৰ ৰুৰ বুলি কোৱা হয় দুৰ্গাপুৰক এই ৰুৰ শিল্প মানে কি ৰুৰ শিল্প মানে হৈছে জাৰ্মানীৰ উত্তৰ ৰাইনো ৱেনফেলিয়া ৰুৰৰ শিল্প অঞ্চল হয় গতিকে প্ৰথম আছিলে ভাৰতৰ নহয় জাৰ্মানীৰ উত্তৰ ৰাইনো ৱেনফেলিয়া ৰুৰ শিল্প অঞ্চলৰ কথা কৈছিলে ৰুৰ চহৰৰ ৰাইনো নদীৰ পাৰত অৱস্থিত গতিকে সেই ৰুৰ চহৰখন ৰাইনো নদীৰ পাৰত অৱস্থিত ইয়াতে প্ৰধানকৈ কি উৎপাদিত হয় জানানে লু ইস্পাত কয়লা গুৰু শিল্প উৎপাদন হয় গতিকে যিহেতু ৰুৰ চহৰখন ৰাইনো নদীৰ পাৰত অৱস্থিত জাৰ্মানীত অৱস্থিত সেইকাৰণে ভাৰতৰ এইটো জাৰ্মানীৰ ৰুৰ চহৰৰ কথা কোৱা নাই ভাৰতৰ যিটো ৰুৰ চহৰ সেইটো হৈছে দুৰ্গাপুৰ ঠিক আছে আৰু তাতে লু ইস্পাত কয়লা গুৰু শিল্প এইবিলাক উৎপাদন হয় এতিয়া আমি দুৰ্গাপুৰৰ তীখা কাৰখানা ডিএছপি হৈছে দুৰ্গাপুৰৰ তীখা কাৰখানা পশ্চিমবংগৰ দামোদৰ নদীৰ পাৰত অৱস্থিত হয় সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয় এই দুৰ্গাপুৰক কেন্দ্ৰ কৰি যিখিনি ঠাই আছে চহৰ আছে সেই চহৰখিনিক কি বুলি কোৱা হয় চোটনাগপুৰ মালভূমি ঔদ্যোগিক অঞ্চল বুলি কোৱা হয় আৰু এই ঔদ্যোগিক অঞ্চলটোক ৰুৰ শিল্প অঞ্চল বুলি কোৱা হয় হ'ব এবাৰ আমি পঢ়িম মুম্বাই পুনে শিল্প অঞ্চল মুম্বাই থানেৰ পৰা পুনে নাছিক আৰু সোলাপুৰলৈ এই অঞ্চল বিস্তৃত হয় বস্ত্ৰ উদ্যোগক কেন্দ্ৰ কৰি বিকশিত গতিকে মুম্বাই পুনে শিল্প অঞ্চল বিশেষকৈ বস্ত্ৰ শিল্পৰ লগত জড়িত প্ৰধান কেন্দ্ৰসমূহ হৈছে মুম্বাই ভিলে পাৰ্লে থানে আৰু ভাণ্ডুপ আৰু পুনে ঠিক আছে কেন্দ্ৰসমূহ হৈছে এইখিনি তাৰপিছত পেট্ৰলিয়ামক ভিত্তিত কৰি পেলাই ৰাসায়নিক উদ্যোগ কৃত্ৰিম সূতা নিৰ্মাণৰ বাবে ই বিখ্যাত হয় আৰু কৃত্ৰিম সূতাৰ জৰিয়তে ইয়াতে বস্ত্ৰ শিল্প
আগবাঢ়ি গৈছে বস্ত্ৰ উদ্যোগ গঢ়িত হৈছে ঠিক আছে পুনে ৰাসায়নিক আৰু যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগত এই ইয়াতে এনেকুৱা ধৰণৰ যন্ত্ৰপাতি বা নিৰ্মাণ উদ্যোগ স্থাপন হৈছে আৰু খাদ্য প্ৰস্তুতকৰণ আৰু চিনেমা উদ্যোগো এই ঠাইত জানাই তোমালোকে মুম্বাইত চিনেমা উদ্যোগ আছে গতিকে সেই খাদ্য প্ৰস্তুত কৰা আৰু চিনেমা উদ্যোগো এই ঠাইত বেছিকে আছে ঠিক আছে এবাৰ আমি পঢ়িম আহমেদাবাদ সুৰাট শিল্প অঞ্চল গুজৰাটৰ আহমেদাবাদ আৰু সুৰাট শিল্প অঞ্চল হয় গুজৰাটৰ আহমেদাবাদ আৰু সুৰাট শিল্প অঞ্চল সেইখিনি কোৱা হয় বস্ত্ৰ হীৰা আৰু ৰাসায়নিক উদ্যোগৰ বাবে বিখ্যাত হয় ইয়াতেও বস্ত্ৰ হীৰা আৰু ৰাসায়নিক উদ্যোগ স্থাপন কৰা হৈছে এই অঞ্চলটোত দ্ৰুত বিকাশ লাভ কৰিছে ৰাসায়নিক সাৰ আৰু কৃত্ৰিম আযুক্ত সামগ্ৰী হয় প্ৰাকৃতিক গেছ আৰু তেলৰ উপলব্ধতাৰ বাবে ইয়াতে বহুত ৰাসায়নিক কাৰখানা বিকাশ ঘটিছে গতিকে প্ৰাকৃতিক গেছ আৰু তেল বেছিকে পোৱাৰ কাৰণে ইয়াতে ৰাসায়নিক কাৰখানাৰো বিকাশ ঘটিছে ঠিক আছে গতিকে আহমেদাবাদ সুৰাট শিল্পত বস্ত্ৰ হীৰা আৰু ৰাসায়নিক উদ্যোগ বেছিকে গঢ়িত হৈছে এবাৰ আমি পঢ়িম মাদুৰাই কইম্বাটুৰ বেংগালুৰ শিল্প অঞ্চল ঠিক আছে আমাৰ যিখিনি দক্ষিণৰ ফালে আছে মাদুৰাই কইম্বাটুৰ বেংগালুৰ অঞ্চল এই তামিলনাডু আৰু কৰ্ণাটকৰ ৰাজ্যত বিস্তৃত হয় গতিকে মাদুৰাই কইম্বাটুৰ বেংগালুৰ সেইখিনি আছে বেংগালুৰ সেইখিনি আছে তামিলনাডুৰ কৰ্ণাটক ৰাজ্যত ঠিক আছে উদ্যোগিক অঞ্চল হয় স্বাধীনতাৰ পিছত আটাইতকৈ দ্ৰুতভাৱে বিকশিত অঞ্চল হয় ইয়াত সকলোতকৈ বেছি বিকশিত হৈছে স্বাধীনতাৰ পিছতে যন্ত্ৰপাতি টেলিফোন আৰু বিমান উদ্যোগৰ বাবে বিখ্যাত হয় গতিকে ইয়াতে কোনবোৰ উদ্যোগ গঢ়িত হৈছে সেইবোৰ হৈছে যন্ত্ৰপাতি টেলিফোন আৰু বিমান উদ্যোগ অভিযান্ত্ৰিক যন্ত্ৰপাতি খাদ্য প্ৰস্তুতকৰণ চামৰা আৰু ৰাসায়নিক উদ্যোগৰ বাবেও ই চিৰপৰিচিত হয় গতিকে এই উদ্যোগ অঞ্চল বুলি কোৱাৰ লগে লগে ইয়াতে কি পালে যন্ত্ৰপাতি টেলিফোন বিমান উদ্যোগ তাৰ পিছত অভিযান্ত্ৰিক যন্ত্ৰপাতি খাদ্য প্ৰস্তুতকৰণ আৰু ৰাসায়নিক উদ্যোগ হ'ব এবাৰ আমি পঢ়িম গুৰুগ্ৰাম দিল্লী মিৰাট আৰু ঔদ্যোগিক অঞ্চল ঠিক আছে হাৰিয়ানাৰ জেগাৰখিনিৰ আছে এইখিনি জেগা উত্তৰ ভাৰতৰ এক দ্ৰুতগতিত বিকশিত দিল্লীৰ ওচৰত গতিকে উত্তৰ ভাৰতৰ এটা বিকশিত অঞ্চল হয় ইয়াতে বজাৰমুখী লঘু উদ্যোগৰ আধিপত্য গতিকে লঘু উদ্যোগবিলাক আছে ইয়াতে প্ৰধানকৈ কোনবিলাক উদ্যোগ ইলেক্ট্ৰনিক্স লঘু যন্ত্ৰপাতি নিৰ্মাণ গাড়ী নিৰ্মাণ ৰাসায়নিক আৰু চেনি ভাকৰা নাংগল বান্ধৰ পৰা জলবিদ্যুৎ আৰু তাপবিদ্যুতৰ দ্বাৰা পৰিচালিত হয় গতিকে এই উদ্যোগসমূহ কৰ পৰা পৰিচালিত হয় ভাকৰা নাংগল বান্ধৰ পৰা জলবিদ্যুৎ যিবিলাক পায় সেই জলবিদ্যুতৰ দ্বাৰা এই উদ্যোগবিলাক পৰিচালিত হয় গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি পঢ়িম কোল্লাম তিৰুৱন্তপুৰম শিল্প অঞ্চল দক্ষিণ কেৰালাত অৱস্থিত হয় ক্ষুদ্ৰ উদ্যোগ আছে কৃষিজাত সামগ্ৰী উৎপাদন প্ৰস্তুতকৰণ আৰু বজাৰ কেন্দ্ৰিক লঘু উদ্যোগৰ বাবে বিখ্যাত হয় গতিকে ছাত্ৰ ছাত্ৰীসকল দক্ষিণ কেৰালাত অৱস্থিত কোল্লাম তিৰুৱন্তপুৰম শিল্প অঞ্চল হয় আৰু এই ক্ষুদ্ৰ উদ্যোগৰ কাৰণে বিখ্যাত হয় কৃষিজাত সামগ্ৰী উৎপাদন প্ৰস্তুতকৰণ আৰু বজাৰ কেন্দ্ৰিক লঘু উদ্যোগৰ বাবে বিখ্যাত হয় উদ্যোগসমূহ ৰোপণ কৃষি আৰু জলবিদ্যুতৰ ওপৰত নিৰ্ভৰশীল হয় প্ৰধান উদ্যোগ হৈছে বস্ত্ৰ চেনি ৰবৰ নাৰিকল ৰছী খাদ্য সামগ্ৰী আৰু কাঁচ ঠিক আছে এতিয়া নতুন উদ্যোগ আৰু ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত কি প্ৰভাৱ পেলায় সেইটো চাওঁ আছোন পেট্ৰ ৰাসায়নিক উদ্যোগত পেট্ৰল ডিজেল প্ৰাকৃতিক গেছ মম পেট্ৰলিয়াম জেলি ভেসলিন পেট্ৰলিয়াম জেলি মানে ভেসলিনৰ কথা কৈছে প্লাষ্টিক আৰু কৃত্ৰিম সূতা উৎপাদন কৰা হয় গতিকে এইবিলাক উদ্যোগ স্থাপন কৰা হৈছে অত্যাধুনিক প্ৰযুক্তি ৰাসায়নিক পদাৰ্থ আৰু ঔষধৰ দ্বাৰা বহুতো নতুন উদ্যোগৰ বৃদ্ধি হৈছে ইয়াৰ দ্বাৰা দেশৰ উদ্যোগীকৰণত যথেষ্ট অৰিহণা যোগাইছে ঠিক আছে এতিয়া আমি ভাৰতৰ কৃষি আৰু উদ্যোগৰ গোটেইকেইটা মেইন পইণ্টছ কেইটা পঢ়ো আহা কৃষিৰ আমাৰ প্ৰকাৰ বিষয়ে আমি পঢ়িছিলোঁ ঠিক আছে ৰোপণ শস্য স্থানান্তৰিত কৃষি সেইবিলাকৰ বিষয়ে পঢ়িছিলোঁ ভাৰতৰ কৃষি অঞ্চলৰ বিষয়ে আৰু বলয়বিলাকৰ বিষয়েও আলোচনা কৰিছিলোঁ মাকৈ বলয় কপাহ বলয় মনত আছে নিশ্চয় উদ্যোগৰ বিষয়ে আলোচনা কৰিলোঁ উদ্যোগৰ প্ৰকাৰ বৃহৎ উদ্যোগ ক্ষুদ্ৰ উদ্যোগ কুটিৰ শিল্প উদ্যোগ আৰু ভাৰতৰ উদ্যোগবিলাকৰ কথা আমি অঞ্চলবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল কৃষি উদ্যোগৰ বিষয়ে নিশ্চয় তোমালোকে বুজি পালা এতিয়া তোমালোকক মই দুটামান প্ৰশ্ন সুধো আহা ছটানাগপুৰ মালভূমি ঔদ্যোগিক অঞ্চলত কি অঞ্চল বুলি কোৱা হয় কি অঞ্চল বুলি কোৱা হয় ৰুৰ অঞ্চল ঠিক আছে হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন মুম্বাই পুনে শিল্প অঞ্চল বস্ত্ৰ উদ্যোগৰ কাৰণে বিখ্যাত ইয়াৰে উত্তৰটো কি হ'ব শুদ্ধ নে অশুদ্ধ শুদ্ধ অশুদ্ধ নহয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছোঁ তোমালোকে কৃষি আৰু উদ্যোগৰ পাঠটি ভালদৰে বুজিছা অহা ক্লাছত অনুশীলনীৰ প্ৰশ্নসমূহলৈ তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ সামৰিছোঁ